আপুনিও নিজৰ ঘৰৰ ইণ্টেৰিয়ৰৰ ৱৰ্ক কৰি আছে বা ইণ্টেৰিয়ৰৰ কিবা এটা কাম কৰিম বুলি ভাবিছে, তাত আপোনাৰ যোনটো সিলিং থাকে আমাৰ তাত জিপসাম বোৰ্ড বা পিভিসিৰ ফল সিলিং লগালে ঘৰৰ লুকটো বহুত ধুনীয়া আহে। সো এই ভিডিওটোত আমি আলোচনা কৰিম যে জিপসাম বোৰ্ডৰ ফল সিলিং লগালে কি মেটেৰিয়েল লগাব লাগে আৰু কিমান টকা খৰচ আহিব, লেবাৰ চাৰ্জ কিমান, মেটেৰিয়েল কষ্ট কিমান, আৰু যদি আমি এটা ইঞ্জিনিয়াৰ বা ইণ্টেৰিয়াৰ ডিজাইনাৰক যদি এটা ফল সিলিং বনাব দিওঁ কিমান টকা চাৰ্জ কৰে হেনতে এই কমপ্লিট এই ভিডিওত আমি আলোচনা কৰিম। সো মই ইঞ্জিনিয়াৰ আৰবাজ ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। সো ভিডিওটোত চাই আছে যে এইটো জিপসাম বোৰ্ডৰ ফল সিলিং হয়। জিপসাম বোৰ্ডৰ ফল সিলিং আমি যেতিয়া লগাওঁ তেতিয়া আমি যোনটো চেনেল আৰু সেকশ্যন আমি লগাওঁ কিছুমান কোম্পানীৰ ব্ৰেণ্ড আপোনাৰ এভেইলেবল আছে। টাটা আছে, জিপ্ৰক আছে, জিপলাইট আছে, এইবোৰ কোম্পানীৰ আপোনাৰ সেকশ্যন এভেইলেবল আছে মাৰ্কেটত। সবতকৈ ফাৰ্ষ্ট আমি সেকশ্যন বনাব লাগে, তাৰপিছত আপোনাৰ বোৰ্ডৰ আহে বোৰ্ড, ইয়াতে আমি ইলেক্ট্ৰিফিকেশ্যন কাম কৰি ফেলে বোৰ্ড লগাওঁ। সো এই বোৰ্ড কিছুমান ব্ৰেণ্ডৰ আহে, আপোনাৰ জিপ্ৰক আহে, তাৰপিছত সেণ্ট গোবিন্দ, জিপলাইট আৰু আপোনাৰ বৰাল বোৰ্ড বুলি বহুত কয়, চিট্ৰক বুলি নাম হয় তাৰ। সো এইবোৰ বোৰ্ড আহে। সো বোৰ্ড লগোৱাৰ পিছত POP দি কেনে য'ত য'ত স্ক্ৰু মাৰা থাকে সেইটো আমি ফিনিছ কৰি কেনে এইখিনি আপোনাৰ জিপসাম বোৰ্ডৰ ফল সিলিঙৰ হ'ল। মানে এইখিনি কৰাৰ পিছত আপোনাৰ জিপসাম বোৰ্ডৰ ফল সিলিং হৈ যায়। সো মেটেৰিয়েলৰ নামকেইটা আমি জানিলোঁ। যদি আপুনি টাটাৰ মেটেৰিয়েল লগায় আৰু যদি আপুনি এটা নৰ্মেল বোৰ্ড লগায়, টাটাৰ আল্ট্ৰাৰ যদি চেনেল লগায় আপুনি, তো 60 rupees per square feet, 65 rupees per square feet আপোনাৰ লেবাৰ মিস্ত্ৰীবিলাকে চাৰ্জ কৰে ফল সিলিং কৰিবতে। আৰু যদি আপুনি টাটা প্ৰিমিয়াম 0.4 সেকশ্যনৰ যদি লগায় আৰু তাত আপুনি জিপ্ৰক বা আপোনাৰ বৰাল বোৰ্ড যদি লগায়, সো 70 পৰা 75 rupees per square feet আপোনাৰ মিস্ত্ৰী বা লেবাৰে চাৰ্জ কৰিব এটা ফল সিলিং বনোৱাতে। সো আমি ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন অল অভাৰ আছামত আপোনাৰ চিপেষ্ট ৰেটত ফল সিলিং ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ। আমি টাটা আল্ট্ৰা আপোনাৰ 60 rupees per square feetৰ পৰা আমাৰ আৰম্ভ আছে টাটাৰ চেনেল লগাই। আৰু যদি আপুনি ইণ্টাৰমিডিয়েট কোৱালিটি, যদি ভাল এটা মেটেৰিয়েলৰ কোৱালিটিৰ যদি আপুনি জিপসাম বোৰ্ডৰ ফল সিলিং কৰিম বুলি ভাবিছে, তে আমি 70 rupees per square feet চাৰ্জ কৰোঁ এণ্টায়াৰ আছামত। সো এইটো হ'ল আপোনাৰ কষ্টিং। সো এইবোৰ ক্ষেত্ৰত আপুনি যদি মিস্ত্ৰীৰ পৰা যদি আপুনি ফল সিলিং কৰি আছে, তে আপোনাৰ মেটেৰিয়েলৰ অলপ মানে কম হালকা মেটেৰিয়েল ইউজ কৰিব, প্লাছ আপোনাৰ সেকশ্যনৰ যোনটো গেপিং থাকে, ইণ্টাৰৰ যোনটো গেপিং থাকে সেইবোৰ আপোনাৰ এক্সটেণ্ড কৰি দিব। তাৰপিছত যিমানখিনি মেটেৰিয়েলছ লাগিব লাগে সেইখিনি মেটেৰিয়েলছ ইউজ নকৰে। ডেটছ ৱাই কোনোবা কণ্ট্ৰেক্টাৰে আপোনাৰ 50 rupees 55 rupees অফাৰ কৰিব পাৰে। সো এইবোৰ কণ্ট্ৰেক্টৰক আপুনি চুজ নকৰিব। অলপ পইচাৰ কাৰণে 5 rupees per square feet বেছি দামো নহয়। মিনিমাম আপুনি 65 rupees per square feetৰ যদি ঘৰত ফল সিলিং কৰি আছে, তে টাটাৰ প্ৰিমিয়াম চেনেল আৰু বৰালৰ বোৰ্ড মই বেষ্ট কম্বিনেশ্যন মানো 65 rupees ইণ্টাৰমিডিয়েট ৰেটত। সো আমি ভিজনাৰী ইণ্টেৰিয়াৰ্ছ আমি ফল সিলিং, নট অনলি ফল সিলিং, আমি মডুলাৰ কিচেন, ৱাৰ্ড্ৰপ, পেইণ্টিং, টাইলছ, বিল্ডিং কনষ্ট্ৰাকশ্যন, বিল্ডিং ড্ৰয়িংছ, আপোনাৰ গোটেই ইণ্টেৰিয়াৰ ডিজাইনিং ড্ৰয়িং, তাৰপিছত এক্সটেৰিয়াৰ ডিজাইনিং ড্ৰয়িং অল অভাৰ আছামত আমি গোটেই ছাৰ্ভিচ প্ৰভাইড কৰোঁ। সো যদি আপুনি আমাৰ পৰা ছাৰ্ভিচ ল'ব বিচাৰিছে, তো তলত দুটা নম্বৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। আৰু যদি আপোনাৰ কিবা UPVC, এলুমিনিয়াম উইণ্ডো এইবোৰৰ কিবা এষ্টিমেট এইবোৰ ল'ব আছে, কিচেনৰ এষ্টিমেট ল'ব আছে, তে বিন্দাছ আপুনি তলত দুটা নম্বৰ দিয়া আছে, তাতে আপুনি কল কৰিব পাৰিব, হোৱাটছএপত মেছেজ দিব পাৰিব যদি মোবাইল অফ আছে। আমি এজ চুন এজ পচিবল আপোনাক ৰিপ্লাই দিম। আৰু যদি আপুনি আমাৰ এনেকুৱা ভিডিঅ' বহুতকেইটা ভাল পাইছে, তো ভিডিঅ' লিষ্টত বহুতকেইটা ভিডিঅ' দিয়া আছে, ফল সিলিং হওক, মডুলাৰ কিচেন হওক, ৱাৰ্ড্ৰপ হওক, UPVC উইণ্ডো, গোটেইকেইটা ভিডিঅ' দিয়া আছে, সেইটো আপুনি চাব পাৰিব। আৰু আমাৰ শ্বৰ্টছ ভিডিঅ'বিলাক চাব পাৰিব, তাত আমাৰ কামৰ বহুতকেইটা ভিডিঅ' দিয়া আছে। ধন্যবাদ।